নমস্কাৰ। আপোনালোকে শুনিছে নহয় জানো যে 16 মাৰ্চৰ দিনা মেৰে ঘৰ ৰাম আয়ে হে, হয়নে? মেৰে ঘৰ ৰাম আয়ে হে শীৰ্ষক গীতেৰে বিশ্বত এক অনন্য চিনাকি কৰাই দিবলৈ সক্ষম হোৱা, নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা ভাৰতৰ এগৰাকী জনপ্ৰিয় গায়ক জুবিন নটিয়াল আহিব আমাৰ গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামলৈ। আজি মই আপোনালোকক এই বাৰ্তাটো দিয়াৰ কাৰণ এইটোৱেই যে অযোধ্যা ভগৱান শ্ৰীৰামৰ জন্মভূমি, আৰু আমি কৈছোঁ যে ভগৱান শ্ৰীৰামৰ মানে ৰজা দশৰথৰ যিগৰাকী কুলৰ গুৰু আছিলে, সেই সময়ত প্ৰত্যেক ৰজাৰ প্ৰত্যেক ৰাজ পৰিয়ালৰ একোজন কুলৰ গুৰু আছিলে। যেনেকৈ মহাভাৰতত কৌৰৱ পাণ্ডৱৰ কুলগুৰু কোন আছিলে? কৃপাচাৰ্য, আমি জানো। কিন্তু তেওঁলোকৰ গুৰু কোন আছিলে? আকৌ যিজনে দীক্ষা দিছিল তেওঁ দ্ৰোণাচাৰ্য, কিন্তু কুলৰ গুৰু কোন আছিলে? কৃপাচাৰ্য। তেনেকৈ শ্ৰীৰামৰ কুলৰ গুৰু মানে দশৰথৰ পৰিবংশৰ কুলগুৰু আছিলে বশিষ্ঠ, মহৰ্ষি বশিষ্ঠ। আৰু সেই বশিষ্ঠ আশ্ৰম ক'ত আছে? আমাৰ অসমত, আমাৰ গুৱাহাটীত। সেই বশিষ্ঠ মুনি আমাৰ ইয়ালৈ আহি মা কামাখ্যা মন্দিৰৰ পৰা তন্ত্ৰ উদ্ধাৰ কৰিছে। তেওঁ উগ্ৰতাৰা মন্দিৰত, উজান বজাৰত যি উগ্ৰতাৰা মন্দিৰ আছে তাতো বহিও সাধনা কৰিছে। তাৰমানে এই গোটেই অসম ভূমি, আমি যদি অসম ভূমি বুলি কওঁ, ভগৱান শ্ৰীৰামৰ গুৰুভূমি, কিয়নো ইয়াত গুৰুৰ আশ্ৰম পাতি ইয়াতে সাধনা কৰিছিলে, ইয়াতে তপস্যা কৰিছিলে। অযোধ্যা যেনেকৈ ভগৱান শ্ৰীৰামৰ বা ৰামচন্দ্ৰৰ জন্মভূমি, তেনেকৈ আমাৰ এই ভূমি অসম বশিষ্ঠ দেৱালয় কেন্দ্ৰ কৰি আমাৰ এই ভূমি অসম শংকৰ গুৰুজনৰ জন্মভূমি আৰু মা কামাখ্যা আদি শক্তিৰ ভূমি হোৱাৰ লগতে শ্ৰীৰামৰ কুলগুৰু ভূমি। এই বিষয়টো জুবিন নটিয়াল যিজন ব্যক্তিয়ে জয় শ্ৰীৰামক কেন্দ্ৰ কৰি যি সুন্দৰ অনন্য সুমধুৰ সংগীত আমাক উপহাৰ দিলে, আজি অসমৰ, ভাৰতবৰ্ষৰ, বিশ্বৰ ঘৰে ঘৰে, ৰাম ভক্তৰ ঘৰে ঘৰে আজি পুৱা গধূলি যি গীত উচ্চাৰিত হৈ থাকে, যি গীত প্ৰতিধ্বনিত হৈ থাকে, তেনেদৰেই আমি আশা কৰিম জুবিন নটিয়ালৰ মুখেৰে যে অসম যে শ্ৰীৰামৰ গুৰুভূমি, কুল গুৰুভূমি, সেই কথাটো প্ৰচাৰিত হওক, প্ৰসাৰিত হওক। বন্ধুবোৰ, আপোনালোকে শুনিছে যে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ হোৱাৰ পিছত নিতৌ কোটি কোটি ধন আহিছে, তাত ৰাজহ উত্তৰ প্ৰদেশ চৰকাৰে পাইছে, আৰু তাত অসংখ্য লোক বিভিন্ন ধৰণৰ নিতৌ নতুন নতুন কামত নিয়োজিত হৈছে। গতিকে আমি বিশ্বাস কৰোঁ অসমৰ ইমানখিনি সমল আছে, তাৰ লগতে যদি আমি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমখনক শ্ৰীৰামচন্দ্ৰৰ কুলগুৰু হিচাপে আমি যেতিয়া চিনাকি কৰাই দিব পাৰিম, তেতিয়া মই অন্ততঃ পৰম আন্তৰিকতাৰে, পৰম দৃঢ়তাৰে বিশ্বাস কৰোঁ যে ইয়ালৈ যথেষ্ট সংখ্যক ধৰ্মীয় পৰ্যটক আহিব। মা কামাখ্যালৈ যিধৰণে আহে সেইধৰণে বশিষ্ঠ দেৱালয়লৈকো আহিব, সেইধৰণে অসমলৈ আহিব। কেৱল কামাখ্যা বা বশিষ্ঠ দেৱালয়কে নহয়, ইয়াৰ লগত কেন্দ্ৰ কৰি আমাৰ অসমৰ বিভিন্ন ঠাইলৈ আমি যদি পদ্ধতিগতভাৱে আমি যদি পৰ্যটনৰ এটা চেইন নিৰ্মাণ কৰিব পাৰোঁ, অসম চৰকাৰেও এই বিষয়ত গুৰুত্ব সহকাৰে কাম কৰাটো উচিত বুলি আমি ভাবিছোঁ। এইখিনি সময়তে জুবিন নটিয়ালৰ মুখৰ পৰা যেতিয়া ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন ঠাইলৈ আমি যদি তেওঁক কনভিন্স কৰিব পাৰোঁ, তেওঁ যদি যেতিয়া উপলব্ধি কৰিব, অনুভৱ কৰিব, এতিয়া তেওঁ উপলব্ধি কেনেকৈ কৰিব, তেওঁ অনুভৱ কেনেকৈ কৰিব? আমাৰ আচৰণৰ দ্বাৰা, আমাৰ মৰম ভাল পোৱাৰ দ্বাৰা, আমি কি ধৰণে তেওঁক বুজাইছোঁ, আমি কি ধৰণে তেওঁৰ আগত সেই কথাটো উপস্থাপন কৰিছোঁ, আমি কেনেকৈ তেওঁক কনভিন্স নিয়াব পাৰিছোঁ যে অযোধ্যা ৰামৰ জন্মভূমি, কিন্তু ৰামৰ কুলৰ গুৰুভূমি এই অসম, এই অসমৰ। আৰু এই বিশেষটো হ'ল যেনেকৈ উত্তৰ প্ৰদেশৰ অযোধ্যা, তেনেকৈ অসমত আমাৰ গুৱাহাটী মানে বশিষ্ঠ দেৱালয়। গতিকে এনেকুৱা এটা বিষয় যেতিয়া হ'ব, বিভিন্ন ধৰণৰ মানুহ আহিব, কৈছোঁ নে, ইয়াত আমি যথেষ্ট সংখ্যক নিবনুৱাকো আহি থকা সময়ত আমি কি কৰিব পাৰিম? সংস্থাপিত কৰিব পাৰিম। তো এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া হ'ব পাৰে। ৰাম মন্দিৰৰ নিচিনা এক সৰ্বব্যাপী প্ৰজেক্ট যেতিয়া হ'ব পাৰে, তাত ৰাম মন্দিৰৰ নিচিনা অযোধ্যাত আমাৰ অসমতো হ'ব পাৰে, আৰু কৰাটো আমি উচিত। ভক্তি আৰু দেশপ্ৰেম, দেশক গঢ়া, অৰ্থনৈতিকভাৱে আমাৰ সনাতন হিন্দু ধৰ্মৰ আটাইতকৈ বিশুদ্ধতাটো, আটাইতকৈ সুন্দৰ কথাটো কি জানে? ধৰ্ম আৰু দেশৰ লগত, ৰাষ্ট্ৰৰ লগত আমি সামাজিকভাৱে একত্ৰিত হৈ থাকি অৰ্থনীতি আমি কেনেকৈ শক্তিশালী কৰিব পাৰোঁ, এয়াই সনাতনৰ মূলভূত তত্ত্ব, কিন্তু আমি অনুভৱ কৰিব পৰা নাই। আজি কৈছে দৈনিক কোটি কোটি টকা ৰাম মন্দিৰৰ মাধ্যমেৰে, ৰাম মন্দিৰৰ অনুষ্ঠানৰ মাধ্যমেৰে উত্তৰ প্ৰদেশে পাইছে, আমি পাইছোঁ।
তেনেকৈ ইয়াত যেতিয়া তেনেকুৱা এক চিন্তা হ'ব, তেনে লক্ষ লক্ষ মানুহ যেতিয়া ইয়ালৈ আহিব, সেই ধৰণৰ চিন্তা কৰিব, সেই ধৰণে যেতিয়া আমিও ইয়াত কিবা প্ৰকল্প কৰিব পাৰিম, তেতিয়া মই বিশ্বাস কৰোঁ অসমৰ আৰু এক অনন্য চিনাকি হ'ব। আৰু এই কামটো আপুনি মই যি ধৰণে কৰিব পাৰিম, তাতকৈ জুবিন নটিয়ালৰ দৰে এগৰাকী কণ্ঠশিল্পীয়ে বেছি কৰিব পাৰিব। আমাৰ মহাপুৰুষ শংকৰ গুৰুজনাক, এই যে অসম মহাপুৰুষ শংকৰ গুৰুজনাৰ ভূমি, সেই কথাও আমি বাহিৰলৈ লৈ যাব লাগিব, প্ৰয়াস কৰি আছোঁ। আপোনালোকে দেখি আছে সূত্ৰধাৰ নহয়, আমাৰ কুটুম্ব সুৰক্ষা পৰিষদৰ আমি কি ধৰণে কৰি সূত্ৰধাৰ বুলি এক অনুষ্ঠান কৰি আছোঁ মহাপুৰুষ শংকৰ গুৰুজনাক ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰাই দিবলৈ। কিন্তু আমিতো জুবিন নটিয়ালৰ নিচিনা ব্যক্তি নহয়, সেইকাৰণে আমাৰ কষ্ট বেছি হৈছে। কিন্তু জুবিন নটিয়ালক যদি আমি সেই বিষয়টো কনভিন্স কৰিব পাৰোঁ যে এয়া ক'ৰবাৰ পৰা কোনোবা এটা বিষয়, যিহেতু তেওঁ সেই বিষয়টোত, জুবিন নটিয়াল যিহেতু সেই বিষয়টোত, ৰামৰ বিষয়টোত, ৰামময় পৰিৱেশটোৰ মাজত জুবিন নটিয়ালৰ যিহেতু ৰামৰ লগত এটা বিশেষ সম্পৰ্ক বা বিশেষ চিনাকি হৈছে, সেইকাৰণে আমি সেই ধৰণেই অসমক ৰামৰ কুলগুৰু হিচাপে চিনাকি কৰাই দিব খুজিছোঁ তেওঁৰ মাধ্যমেৰে। আৰু সেইকাৰণে আহক অনুষ্ঠানটিলৈ 16 মাৰ্চ নেহেৰু ষ্টেডিয়ামত যি হ'ব, আপোনালোকে সহযোগ কৰক। প্ৰথম টিকেট হ'বলৈ 1100 টকাৰ পৰা 10,000 টকালৈকে আছে। আপোনালোকে অন্ততঃ উপভোগ কৰিবলৈ নহয়, তেওঁৰ গানটো উপভোগ কৰিবই, আহক সেইটো কাৰণে, কিন্তু অন্ততঃ যে প্ৰতিষ্ঠা কৰিব যিটো খুজিছে, যিটো প্ৰচাৰ কৰিব খোজা হৈছে যে অসমখন ভগৱান শ্ৰীৰামৰ কুলগুৰুৰ ভূমি, সেই বিষয়টো প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আপোনাৰো দায়িত্ব আছে, সেইটো মোৰো দায়িত্ব আছে। মই মোৰ নৈতিক দায়িত্ব গ্ৰহণ কৰিছোঁ, মই মোৰ নৈতিক দায়িত্ব স্বীকাৰ কৰিছোঁ। সেইকাৰণে মই কি কৈছোঁ যে জুবিন নটিয়ালৰ এই অনুষ্ঠানটোলৈ মই সম্পূৰ্ণ সমৰ্থন, সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ, আপোনালোকেও আগবঢ়াওক। 1100 টকা অন্ততঃ এই কষ্টটোৰ কাৰণে বিশ্বত চিনাকি কৰাই দিয়ক, ৰাষ্ট্ৰত চিনাকি কৰাই দিওঁ যে অসম ভগৱান শ্ৰীৰামৰ কুলৰ গুৰুভূমি। সেইটো কৰিবলৈ অন্ততঃ 1100 টকাটো আপুনিও কিবাটো কৰিব লাগিব নহয় জানো? আমি এই ধৰণে সহায় কৰিব খুজিছোঁ। যিসকলে পৰা নাই তেওঁলোকে আহক আৰু উপভোগ কৰক। খুব সুন্দৰ গীত গায়, মই এতিয়া শুনিছোঁ তেওঁৰ গীতবোৰ, ভাল লাগে, আপোনালোকেও জানে। সেইকাৰণে আহক, সকলোৱে প্ৰচাৰ কৰক, সকলোৱে প্ৰসাৰ কৰক, সকলো চাবলৈ আহক অসমখনৰ কাৰণে। কেৱল জুবিন নটিয়ালৰ গান শুনিবলৈ নহয়, অসমৰ আমাৰ যিটো চিন্তা কথা আমি কৈছোঁ, আৰু যিটো চিন্তাৰ কাৰণে মই এই অনুষ্ঠানটোৰ লগত জড়িত হৈছোঁ, সেই চিন্তাটোৰ কথা কৈছোঁ। অসমক অনন্য ধৰণে আমি পৰিচয় কৰাই দিব লাগিব। শংকৰ গুৰুৰ জন্মভূমি, মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ জন্মভূমি, মাধৱ পুৰুষজনাৰ জন্মভূমি, এয়া মা কামাখ্যাৰ ভূমি, তাৰ লগতে শ্ৰীৰামৰ কুলগুৰুভূমি, সেই হিচাপে পৰিচয় কৰাই দিব লাগিব। সেই আশাৰে আমি সংযুক্ত হৈছোঁ। আপোনালোককো পৰম আন্তৰিকতাৰে আহ্বান কৰিছোঁ, আপোনালোকো সংযুক্ত হওক, প্ৰচাৰ কৰক, প্ৰসাৰ কৰক, আৰু আহক সকলোৱে। বুক মাই শ্ব'ত টিকেটটো পাব। উদ্যোক্তাসকলে আমাক জনাইছে যে বুক মাই শ্ব'ত টিকেট উপলব্ধ হৈ আছে, আপোনালোকে টিকেট গ্ৰহণ কৰক। অন্ততঃ উপভোগ কৰা বুলিয়েই নহয়, এই বিষয়টোত অসমক ভগৱান শ্ৰীৰামৰ কুলগুৰু হিচাপে প্ৰতিষ্ঠা কৰা বিষয়টোত আপোনালোকৰ বৰঙণি হিচাপে আপোনালোকে টিকেট ক্ৰয় কৰিব বুলি ভাবিছোঁ। নমস্কাৰ।